Hello friends, Job Information Channel আপোনালোকক পুনৰবাৰ স্বাগতম জনালো। ইয়াতে আপুনি চাব পাৰে সেন্ট্ৰেল বোৰ্ড অফ সেকেন্ডাৰীৰ পৰা দুটা পোষ্ট মুকলি কৰিছে। সুপাৰিনটেন্ডেন্টত ম্যাক্সিমাম এজ 30 আছে আৰু এসসি কাৰণে 21, এসটি কাৰণে 10, ওবিসি এনসিলৰ কাৰণে 38, ইউডব্লিউএছ ৰ কাৰণে 40, ইউআৰৰ কাৰণে 59, টোটাল 142 টা পোষ্ট ওলাইছে আৰু জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে ম্যাক্সিমাম এজ 27 আৰু এসটিৰ কাৰণে 9টা, এসটিৰ কাৰণে 9টা, ওবিসি এনসিলৰ কাৰণে 34 টা আৰু ইডব্লিউএছ ৰ কাৰণে 13টা, ইউআৰৰ কাৰণে 5টা, টোটাল 70 টা পোষ্ট ওলাইছে। এজসমূহ চাব গ'লে ফ্ৰম 2/1/2025 পৰা 31/1/2025 লৈকে এপ্লাই কৰিব পাৰিব আপোনালোকে আৰু ৰিজাৰ্ভেশ্যন থাকিব এসসি, এসটি, ইডব্লিউএছ আৰু ওবিসি কাৰণে ৰিজাৰ্ভেশ্যন দিয়া হ'ব। ইয়াতে আপুনি চাই ল'ব পাৰে নটিছখন। তাৰপিছত ইয়াতে কোৱা হৈছে যে এডুকেশ্যনেল কোৱালিফিকেশ্যন ক'ব গ'লে সুপাৰিনটেন্ডেন্টৰ কাৰণে আপোনাৰ বেচেলৰ ডিগ্ৰী ফ্ৰম এ ৰেকগনাইজড ইউনিভাৰ্চিটি অৰ ইকুইভেলেণ্ট আৰু ৱৰ্কিং নলেজ অফ কম্পিউটাৰ এণ্ড কম্পিউটাৰ এপ্লিকেশ্যন চাচ এজ উইণ্ডোজ, MS অফিচ, হেণ্ডলিং অফ লাৰ্জ ডাটাবেছ, ইণ্টাৰনেট এইবোৰ আপোনালোকৰ থাকিব লাগিব আৰু এজ আপোনাৰ 30 ইয়াৰ্ছ হ'ব লাগিব। মেথড অফ ৰিক্ৰুটমেণ্ট MCQ বেছড প্ৰিলিমিনাৰী স্ক্ৰিনিং এক্সামিনেশ্যন হ'ব। তাৰপিছত টায়াৰ 2ত হ'ব আপোনাৰ অবজেক্টিভ টাইপ OMR বেছড এণ্ড ডিছক্ৰিপটিভ টাইপ ৰিটেন মেইন এক্সামিনেশ্যন থাকিব আৰু টাইপিং টেষ্ট থাকিব 35 word per minute in English or 35 word per minute in Hindi computer and 35 word per minute and 30 word per minute correspond to 1500 kdph 9000 kdph on a average of 5 key depressions for each word will be mandatory for post. However, it will be qualifying in nature. জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে 12 পাছ হ'ব লাগিব ৰেকগনাইজড ইউনিভাৰ্চিটিৰ পৰা আৰু টাইপিং স্পীড অফ 35 word per minute in English or 30 word per minute in Hindi on computer. 35 word per minute and 30 word per minute correspond to 1500 kdph 9000 kdph on average of 5 key depressions for each word থাকিব লাগিব আৰু এজটো হ'ল আপোনাৰ 18 to 27। মেথড অফ ৰিক্ৰুটমেণ্ট আপোনাৰ টায়াৰ 1ত MCQ বেছড প্ৰিলিমিনাৰী স্ক্ৰিনিং এক্সামিনেশ্যন হ'ব আৰু টাইপিং টেষ্ট 35 word per minute ইংলিছত আৰু 30 word per minute ইন হিন্দীত কৰিব দিব। আৰু এক্সামিনেশ্যন ফি ক'ব গ'লে আনৰিজাৰ্ভ OBC EWS ৰ কাৰণে 800 ৰাখিছে আৰু ফৰ ST, SC, PWBD, এক্স চাৰ্ভিচমেন, উমেন, ডিপাৰ্টমেণ্টেল কেণ্ডিডেটৰ কাৰণে নীল, মানে পইচা দিব নালাগে, ফিজ নাই বুলি কৈছে। আৰু কিছুমান ইয়াতে নোটছ দিয়া হৈছে আপোনালোকে চাব পাৰে আৰু মোড অফ পে'মেণ্ট অনলাইন কৰিব লাগিব। দ্য স্কিম অফ এক্সামিনেশ্যন সুপাৰিনটেন্ডেন্ট দেয়াৰ উইল বি 2 টায়াৰ এক্সামিনেশ্যন হ'ব আৰু স্কিল টেষ্ট হ'ব। তাৰপিছত ইয়াতে MCQ কুৱেশ্যনৰ কাৰণে চিলেবাছসমূহ দিয়া হৈছে। আপোনালোকে কাৰেণ্ট চাই ল'ব পাৰে, কাৰেণ্ট এফেয়াৰ, জেনেৰেল এৱাৰনেছ এইবোৰ আপোনালোকৰ চিলেবাছসমূহ হ'ব। আপোনালোকে ইয়াতে ভালকৈ চাই ল'ব কি কি লাগিব আৰু কি কি পঢ়িব লাগিব আপোনালোকে এক্সামৰ কাৰণে ইয়াতে চাই ল'ব পাৰে। এইখিনি আছিলে ভিডিঅ'টো। যদি আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগে এইটো আপোনাক এটা ভিডিঅ' লাগে তেনেহ'লে আপোনালোকে কমেণ্টত লিখি দিব যে এটা ভিডিঅ' বনাই দিব কেনেকৈ এপ্লাই কৰিব লাগে। মই এপ্লাই প্ৰচেছটো ভিডিঅ' বনাই আপোনালোকক দিব চেষ্টা কৰিম। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ আৰু কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।